নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে এতিয়া এটা গেছ মাত্ৰ 338 টকাত লাভ কৰিব। আমি ঘৰত যিটো নেকি গেছ ব্যৱহাৰ কৰোঁ সেই গেছটো আপোনালোকে 338 টকাত মাত্ৰ লাভ কৰিব। আপোনালোকে গালি নিদিব, কিন্তু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক, তাৰ পাছত আপোনালোকে আপোনালোকৰ মতামত জনাব। যদি আপোনালোকে গালি দি যাবগে বিচাৰিছে এই ভিডিঅ'টোৰ পৰা, তেনেহ'লে 338 টকাত আপোনালোকে গেছ ল'ব নালাগে, 950 টকাতে লৈ থাকক। যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই মই আপোনালোকক গ্যাৰান্টি দি কম আপোনালোকে 338 টকাত এটা গেছ ল'বৰ বাবে সক্ষম হৈ পৰিব। কিন্তু এই ছেপ্টেম্বৰ মাহৰ পৰা নহয়, সেই গেছ প্ৰদান কৰিব আপোনালোকক অক্টোবৰ মাহৰ পৰা। আগন্তুক অক্টোবৰ মাহৰ পৰা সেই ফেচিলিটিটো আপোনালোকে লাভ কৰিব। 338 টকাত আপোনালোকে এটা LPG চিলিণ্ডাৰ লাভ কৰিব। এটা কেনেকৈ ল'ব, কি কৰিব, সকলোবিলাক আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পানীত গৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। মই মোৰ ভিডিঅ'বিলাকৰ জৰিয়তে প্ৰায় সময়তে বিভিন্ন ধৰণৰ খবৰবিলাক জনাই থাকোঁ। কেতিয়াবা এনেকুৱা কিছুমান খবৰ আপোনালোকক জনাওঁ যিবিলাক আমাৰ কাৰণে সঁচাকৈয়ে বহুত প্ৰয়োজনীয় হয়। আৰু তেনেকুৱা ধৰণৰ খবৰবিলাক যেতিয়া নেকি মোৰ মানে ওচৰে পাজৰে থকা মানুহবিলাকে গম পায়, মানে মোৰ গাঁৱৰ মানুহবিলাকে গম পায়, তেতিয়া মানে সোধে আৰু যে এইটো যে তই কলি আজি নিউজত, তো এইটো কেনেকৈ কৰিম। তেতিয়া মানে তেওঁলোকক মই বুজাই দিওঁ। নিউজত যদি তেওঁলোকে বুজিও নাপায়, তেওঁলোকক বুজাই দিওঁ যে এইটো কৰক, তো আপোনালোকে লাভ কৰিব, বা এইটো ফেচিলিটি হ'ব। তো ঠিক তেনেকুৱা ধৰণৰ এগৰাকী মহিলাক আজিৰ পৰা আপোনাৰ বহুদিন পূৰ্বে এটা ভিডিঅ' বনাইছিলোঁ। তো মহিলাগৰাকীয়ে মানে সেই সুধিছিলে মোক যে এইটো কি কৰিম। তাৰ মই মহিলাগৰাকীক গোটেই কামখিনি মানে কৰি দিছিলোঁ। কৰি দিয়াৰ পাছত তো যোৱাকালি মই হঠাতে তেখেতৰ মোবাইলটো এনেই চাই থাকোঁতে মানে দেখা পালোঁ যে তেখেতে সেই ফেচিলিটিটো লাভ কৰিছে, যিটোৰ বিষয়ে মই আপোনালোকক মানে তেখেতক জনাইছিলোঁ যে এইটো কৰক। অৱশ্যে মই সেইটো নিউজতো কৈছিলোঁ, কিন্তু তেখেতক মানে লগ পাই পিনি জনাইছিলোঁ, আৰু সেই কৰা মতে তেখেতৰ সেই বেনিফিটটো হৈছে। এতিয়া কি বেনিফিট, তো মই আপোনালোকক আজিৰ পৰা বহুদিন পূৰ্বে এটা ভিডিঅ' বনাই কৈছিলোঁ যে চৰকাৰৰ ফালৰ পৰা এতিয়া এটা গেছ লোৱাৰ বাবদ 362 টকা ছাবচিডি প্ৰদান কৰিব। তো বহুতে মোক বিশ্বাস নকৰিলে, বহুতে বেয়াকৈ কমেণ্ট কৰিছে যে 362 টকাত পাগল নি, চৰকাৰে কেলে দিব, এনেকৈ বহুতে মানে কমেণ্ট কৰিছে। তো তাৰ পাছত সেই মহিলাগৰাকীক মই কিন্তু সেই বস্তুটো কৰি দিছিলোঁ। কেইটামান কাম কৰিবলৈ কৈছিলোঁ। প্ৰথম কথা হৈ গ'ল কি, আপোনালোকক এটা DBT একাউণ্ট লাগিব। দ্বিতীয়তে হৈ গ'ল আপোনালোকৰ বেংকৰ আপোনালোকৰ যিটো নেকি গেছৰ কাৰ্ড থাকিব, তাত আধাৰ কাৰ্ডটো আপডেট থাকিব লাগিব। আৰু 3 নম্বৰতে আপোনালোকে গেছটো লওঁতে বুকিং কৰি ল'ব লাগিব। তো মহিলাগৰাকীয়ে সেইমতে কাম কৰে, আৰু সেই মহিলাগৰাকীৰ এটা গেছ মোটামুটি 6-7 মাহমান চলি যায়। তো 6-7 মাহমান চলি যায়। তেখেতে মানে ইমান গেছ ব্যৱহাৰ নকৰে, ইমান নলয়। তথাপিতো তেখেতক মহিলাগৰাকীক সেই কামটো কৰিবলৈ ক'লোঁ। মহিলাগৰাকীয়ে সেই কামটো কৰিলে, আৰু যোৱাকালি মই চাওঁতে দেখা পাইছোঁ তেখেতৰ একাউণ্টত 362 টকাৰ এটা এয়া চাওক আপোনালোকে ছাবচিডি সোমাইছে চৰকাৰৰ ফালৰ পৰা। এইটো মে' মাহত তেখেতৰ সোমাইছে। তেখেতে মে' মাহত গেছ লৈছিলে, 362 টকা 60 পইচা তেখেতৰ এটা ছাবচিডি সোমাইছে। ইয়াৰ বাবদ গেছটো বুকিং কৰিব লাগিব প্ৰথম কথা। দ্বিতীয় কথা, DBT একাউণ্ট থাকিব লাগিব, আৰু লগতে আপোনাৰ LPG গেছৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব, মানে KYC কমপ্লিট থাকিব লাগিব। তেতিয়া 362 টকাটো লাভ কৰিব। আৰু উজ্জ্বলা আঁচনিৰ গেছ হ'ব লাগিব, তেতিয়া আপোনালোকে 362 টকা লাভ কৰিব। এতিয়া 362 টকা আপোনালোকে চৰকাৰৰ পৰাহে পাব ছাবচিডি, কিন্তু 338 টকাত গেছটো কেনেকৈ পাব? 338 টকাত পাব আপোনালোকে গেছটো অক্টোবৰ মাহৰ পৰা, কাৰণ 362 টকাটো কেন্দ্ৰ চৰকাৰে দিব, ৰাজ্য চৰকাৰে 250 টকাকৈ নেক্সট মাহৰ পৰা আপোনালোকক আগবঢ়াব। তো কেনেকৈ 338 টকা হয় আপোনালোকে চাই লওক। গেছৰ প্ৰকৃত দাম হৈছে 950 টকা। অসম চৰকাৰে দিব 250 টকা, কেন্দ্ৰ চৰকাৰে দিব 362 টকা। 362 টকা আৰু 250 টকাটোক যদি আমি 950 টকাৰ পৰা মাইনাছ কৰি দিওঁ, তেনেহ'লে সৰ্বমুঠ টকা থাকিব 338 টকা। অৰ্থাৎ আমি এটা গেছ লোৱাৰ বাবদ পে' কৰিব লাগিব 338 টকা। এতিয়া আপোনালোকে ডাইৰেক্টলি 338 টকা যদি এজেঞ্চিক দিয়ে, এজেঞ্চিয়ে গেছটো আপোনালোকক নিদিয়ে, আপোনালোকে 950 টকাই দিব লাগিব। কিন্তু ছাবচিডি সোমাব 362 টকা। আৰু যিসকলৰ ঘৰত নেকি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা হিতাধিকাৰী আছে, তেওঁলোকক 250 টকাকৈ দিব। মানে সেই পইচাকেইটা আপোনালোকে লাভ কৰিব। তো আল্টিমেটলি গেছটো লোৱা কিমানত হ'ল? তো 950 টকাই আপোনালোকে পে' কৰিলে, কিন্তু বাকীখিনি পইচা আপোনালোকে ৰিটাৰ্ণ পালে ন। তো তাৰ কাৰণে আপোনালোকৰ পে' কৰা হ'ল 338 টকা। গতিকে সেই হিচাপত আপোনালোকে 338 টকাত নেক্সট মাহৰ পৰা গেছটো লাভ কৰিব। এতিয়া চববিলাক ইউটিউবাৰ নিচিনাকৈ মই মানে ফেক ভিডিঅ' নবনাওঁ। মই যিবিলাক কথা কওঁ পূৰা জেনুইন কথা কওঁ। গতিকে আপোনালোকে যদি সেইমতে কাম কৰে আপোনালোকৰ ফল হ'ব, যদি নকৰে নাই, আৰু বাকী আপোনালোকৰ কথা। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ সৈতে বিদায় মাগিছোঁ। ধন্যবাদ।
জয় অসম।